তো আজি আমি শিকিম জাভা। জাভাটো কাৰণে আমি নেটবিনটো খুলিম, ইয়াক অন কৰি লম। আমি জাভা গ্ৰাফিক্স মোডত কৰিম। ইয়াৰ পিছত আমি কি কৰিম, ফাইললৈ যাম, নিউ প্ৰজেক্ট, জাভা এপ্লিকেশ্যন, নেক্সট। ইয়াত যিকোনো এটা আমি নাম দি দিম, লাইক ফাৰ্ষ্ট বুলি দি দিছোঁ আৰু এইটো ফিনিছ কৰিম। ফিনিছ কৰাৰ লগে লগে কি হ'ব, আমাৰ ইয়াত এটা ফাৰ্ষ্ট নামৰ প্ৰজেক্ট এটা বনি যাব আৰু ইয়াৰ যিটো মেইন আছে তাত আমি কোডিংটো লিখিম। তো এই যোনখিনি স্লেছ আছে এইখিনি কমেণ্ট লাইন হয়, যিখিনি আমাৰ দৰকাৰ নহয় আমি এইখিনি ডিলিট কৰি দিম। কমেণ্ট লাইন থাকিব দিলেও একো অসুবিধা নাই, আমি এইখিনি ডিলিট কৰি দিম। তো এই প্ৰগ্ৰামটো আমাৰ হয়, write a program to find sum of two number, দুটা নাম্বাৰ সাম কৰিম আমি কনসোল মোড, মানে কনস্ট্ৰেইন মোড। তো ইয়াৰ কি হয়, কনস্ট্ৰেইন মোড মিন্স কি, ইয়াৰ ভ্যালুটো আমি ফিক্স কৰিলো, লাইক int n1 n2 আৰু সাম, তিনটা ভ্যাৰিয়েবল লৈছো, যিখিনি আমি সি প্ৰগ্ৰামত আগতো ভ্যাৰিয়েবল ডাটা টাইপছৰ বিষয়ে শিকিছো, এছকিউএলত শিকিছো। সো এতিয়া আমি কি কৰিম, ইয়াত ভ্যালুটো ফিক্স কৰিম কি n1 ৰ ভ্যালু 5 হয় আৰু n2 ভ্যালু 6 হয়। ইয়াৰ আউটপুট উলিয়াবৰ কাৰণে আমি লিখিম system.out.println first number is, ইয়াত concatenate অপাৰেটৰ ইউজ কৰিব লাগিব, প্লাছটো ইয়াত এটা concatenate অপাৰেটৰ হয়। সো ইয়াত মই n1 ৰ ভ্যালুটো ইয়াত সেট কৰি দিছো। সেকেন্ড আমি লিখিম println second number is, ইয়াত মই plus n2, calculation portion, that means n1 plus n2, আৰু ইয়াত output system.out.println, ইয়াত লিখিছো the sum of two number is, ইয়াত আমি দিছো plus sum। তো ইয়াত আমি ভ্যাৰিয়েবলৰ নাম লিখি দিয়া কাৰণটো এইটো হ'ল যে এইটো অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰাম হয়, ইয়াত আমি এই যেটো ভ্যাৰিয়েবল আছে এইটো ডাইৰেক্ট ইয়াত সেট কৰিম। जहां এই কোডিংটো লিখি হৈ যাব, আমি ৰান যাম, ৰান ফাইল, এই প্ৰগ্ৰামটো মোৰ ইয়াত ৰান হ'ব। ফাৰ্ষ্ট নাম্বাৰ ইজ 5 and second number is 6, thus the sum of two number is 11। তো এই প্ৰগ্ৰামটোত আমি দুটা নাম্বাৰ সিম্পলি প্লাস কৰিবলৈ শিকিছো। ইয়াৰ নেক্সট যিখিনি আমি প্ৰগ্ৰাম কৰিম তাত আমি ইয়াৰ আৰু প্ৰগ্ৰাম আছে, আমি সেইখিনি কৰি চাম। ঠিক আছে।